বিজেপি দলটো যে মূৰৰ পৰাই যে গেলিছে আজি অশোক শৰ্মাই যি মন্তব্য কৰিছে এই মন্তব্যৰ পৰাই গম পোৱা গৈছে কাৰণ আজি দিনটোত অশোক শৰ্মাই এই কথাষাৰ ক'ব নালাগিছিলে কিন্তু কাৰণ কিয় ক'লে কথাষাৰ আপোনালোকে যদি ভাবি নিশ্চয় তেতিয়াহ'লে গম পাব যে বিজেপি দলটোত এখন যুদ্ধ চলি আছে এই যিখন যুদ্ধ এইটো উমি চলি আছে এই যুদ্ধখন আচলতে ব্ৰাষ্ট হোৱা নাই যিদিনাই ব্ৰাষ্ট হ'ব সকলো ওলাই আহিব কাৰণ আপোনালোকে জানেই যে বিজেপিত যিসকল গৈছে এতিয়া কংগ্ৰেছৰ পৰা তেওঁলোকে এই যুদ্ধখন কৰি আছে এতিয়া যেটা আপোনালোকে জানেই যে পুৰণি যিসকল বিজেপি আছিল তেওঁলোক এলাগি কৰা হৈছে এলাগি এই কাৰণে কৰিছে কাৰণ তেওঁলোকে মানে কি যিখিনি সুবিধা পাব লাগিছিল সেইখিনি তেওঁলোকে বিচৰাত তেওঁলোকক দিয়া নাই কাৰণ নতুনকৈ যিসকল ধৰক এতিয়া বিজেপিৰ লগত যোগদান কৰিছে তেওঁলোকক সুবিধাটো দিছে আৰু সেই কাৰণে তেওঁলোকক খং উঠি আছে এটা মানে কি এইটো খং এতিয়াই বুলিলে বহুত দিন আগৰ পৰাই যিটো খং বিধানসভাৰ নিৰ্বাচনৰ পৰা খং উঠি আছে কাৰণ অশোক শৰ্মাই এই খংটো এতিয়া কৰা নহয় আগৰ পৰাই তেখেতে কৰি আহিছে কিন্তু আজি পুনৰ তেখেতে ক'লে কি কৈছে আজি অশোক শৰ্মাই মই আপোনালোকক শুনাব বিচাৰিছোঁ অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে মানে এমাহত আজি 1000 কোটি টকা অহা মাহত 1500 কোটি টকা এই যে ধাৰ বৃদ্ধি হৈ আছে ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায় তাৰ কাৰণে নৱপ্ৰজন্মই চকু ৰখাটো উচিত এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব গতিকে মই নাই এই ক্ষেত্ৰত মই মোৰ ক'ব লগা কথাখিনি ক'লোৱেই কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত যেহেতু গণতন্ত্ৰত চতুৰ্থ স্তম্ভ বুলি আপোনালোকক কয় মোক নকয় মই ৰাজনীতি কৰোঁ নকয় কিন্তু আপোনালোকক কয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তাৰ একোডাল ৰড বুলি গতিকে এই কথাখিনি আপোনালোকে বিশ্লেষণ কৰি ৰাইজৰ মাজত আচলতে উলিয়াই দিব লাগে কিন্তু আমি দেখিছোঁ সেইটোত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে কাৰণ মাহে মাহে ইমান কোটি টকা ধাৰ লৈ আছে সেইটোৰ ওপৰত বিশ্লেষণ এতিয়ালৈ হোৱা নাই বাতৰিত 2-এজন মানুহে উষ্মা প্ৰকাশ কৰিছে তাৰ কিবা সমালোচনা কেতিয়াবা হৈছে কিন্তু তাৰ ওপৰত বিতং পৰ্যালোচনা হোৱা নাই সেইটো আমি দেখিছোঁ গতিকে মই আপোনালোককো আহ্বান জনাইছোঁ এই মূল বিষয়টোতে সকলোৱে গুৰুত্ব দিব লাগে